বহুত দিন 15 দিনমান হ'ল আজি মই ব্লগ ভিডিঅ' বনাব পৰা নাছিলোঁ কাৰণ মানে অলপ আজিকালি অলপমান ব্যস্ত হৈ গৈছোঁ দোকানৰ কাম আছে আৰু বেলেগ বেলেগ কিবা কিবি কাম থাকে সেইকাৰণে বোলো আজি সোণাপুৰলৈ যাওঁ চাইকেল লৈ আৰু চাইকেল লৈ আহি আছোঁ সোণাপুৰত আৰু মানে আজি বাইক চাইক লৈ অহা নাই চাইকেল লৈ কিনে আহিছোঁ মানে আজি জুবিন তাত যাম বুলি ভাবি আছোঁ কিমানখিনি যাব পৰা চাওঁ আৰু এতিয়া আমাৰ ভাগৰ লাগিছে সেইকাৰণে এই আপখিনিত উঠা মনে চাওক এই আপত উঠা ইমান সহজ নহয় সেইকাৰণে মই খোজকাঢ়ি আহি আছোঁ আৰু আজি যিহেতুকে ৰবিবাৰ বহুত ৰাইডাৰ আহি আছে সোণাপুৰৰ ফালে মই শ্বিলঙৰ ফালে ফুৰিবৰ কাৰণে আহে আৰু চাওক ৰাইডাৰ আহি আছে চব ৰাইডাৰ যাই আছে আৰু ভাগৰ লাগিছে বহুত সেইকাৰণে মই খোজকাঢ়ি আছোঁ চাইকেল চলাব তাৰমানে এতিয়া মোৰ সম্বল নাই অকল চাইকেল লৈ কিনে বহুতে কেদাৰনাথ যায় আৰু মানে হিল এৰিয়াত বহুতে চাইকেল যাত্ৰা কৰে আৰু চাইকেল যাত্ৰা কৰা ইমান সম্ভৱ নহয় মানে মই মাজে মাজে চাইকেল চলাই থাকোঁ কিন্তু আজি মোৰ সোণাপুৰত চাইকেল লৈ আহি কিনে এই আপবিলাক যে দেখিছে ব্ৰিজৰ এইবিলাক আপবিলাক উঠাওঁতে মোৰ বেন বাজি গৈছে আৰু চাইকেল চলোৱা ইমান সহজ নহয়তো বন্ধুসকল মানে চাইকেল চলোৱা মানুহবিলাকক ৰাইডাৰবিলাকক বাইক ৰাইডাৰত কৰি বেছি সাহসী আৰু বেছি মজবুত বুলি মই ভাবোঁ কাৰণ বাইকখনতো ইঞ্জিনেদি চলাই কিনে গুচি যায় তেল ভৰাব বাইকখন চলাই গৈছে 1200 কিলোমিটাৰ বহি কিনে কিন্তু চাইকেল ৰাইডাৰবিলাক মানে তুলনা কৰিব নোৱাৰি বাইক ৰাইডাৰৰ লগত আমি যে বেলেগ কিবা মই গোপ্ৰটো নানিলোঁ মানে চাৰ্জ নাছিলে তো গোপ্ৰটো আনিলে মানে ধুনীয়া চাইকেল চলোৱা চিন এটা পালোঁ হয় তো এতিয়াতো ভালকৈ চিনটো ল'ব নোৱাৰিম আৰু অলপমান ৰিক্স থাকে যিহেতুকে ইয়াত বহুত গাড়ী চাড়ী আহি থাকে সেইকাৰণে এখন হাতেৰে চাইকেল মানে চলাই আৰু এখন হাতেৰে ভিডিঅ' কৰাটো ইমান সম্ভৱ নহয় তথাপিও আপোনালোকক অলপ চলপ দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু কিবা সেইফালে আহিলে কিবা বেলেগ ধৰণৰ আমেজ এটা লাগে বেলেগ ধৰণৰ একদম বুজাব নোৱাৰি আৰু এইফালে মেঘালয়ৰ আনাৰস মানে এইবিলাক বিক্ৰী কৰি থাকে ৰাস্তাত চব লোকেল সাৰ চব এইবিলাক এই আনাৰসবিলাক ক'ৰ পৰা আহে এইবিলাক মেঘালয় এইবিলাক চব লোকেল বস্তু মানে প্লেন পালে চলাই আছোঁ চাইকেল আৰু আপ পেলে খোজকাঢ়ি আছোঁ মানে ইমান সম্ভৱ নহয় মানে ভাগৰ লাগে মানে চাইকেল ৰাইডাৰ নহয় মাজে মাজে চাইকেল চলাওঁ আৰু সেইকাৰণে খোজকাঢ়ি আহি আছোঁ সেইবিলাক এনেকৈ গছ ইয়াত বিক্ৰী কৰি আছে আৰু মই পালোঁ এতিয়া জৰাবাট ৰাস্তাৰ কাষত এনেকুৱা সৰু সৰু বাঁহেৰে দোকান বান্ধি কিনে বিক্ৰী কৰি আছে মানুহবিলাকে আৰু এই বাছবিলাক বন্ধ কৰি চাওক এই বাছ আৰু ট্ৰাকবিলাকৰ কাৰণে মানে এইটো ৰাস্তাত এই চাওক চাইকেল চলোৱা মানে অশান্তি মানে গোটেই ৰাস্তাটো সিহঁতক লাগে আৰু ইমান জোৰত চলাই মানে যদি কোনোবা কাষত আছে নে নাই সেইটো কথা অলপ চিন্তা নকৰে গুলিৰ মতন যায় আৰু আমিও বাইক চলাওঁ কিন্তু ইয়াত বাইক চলোৱা মানুহবিলাকো কম নহয় ডেঞ্জাৰ একদম নিৰল নিস্তব্ধ পৰিৱেশ শান্তিৰ পৰিৱেশ কোনো জীৱ জন্তুৰ মাত নাই খালি গাড়ীবিলাকৰ মাত আছে আৰু গাড়ীবিলাক যদি অলপ সময় দেৰি কৰি আহে মানে কিবা বেলেগ ধৰণৰ শান্তিৰ পৰিৱেশ আৰু ইয়াৰ পৰিৱেশটো মানে কি ধুনীয়া সেউজীয়া পৰিৱেশ চাৰিওফালে ধুনীয়া পৰিৱেশ চব পাহাৰে মজা সেইকাৰণে মই আজি আহিছোঁ গুৱাহাটীৰ ভিতৰত মই কিমান শুনি থাকিব যোৱা কথা আছিল শ্বিলং বাইক লৈ কিন্তু লগৰকেইটাই থ'লে নাযায় আজি সেইকাৰণে চাইকেল লৈ মানে জুবিন দাক এখন চাব কাৰণে আহিলোঁ ফাইনেলি জুবিন দাৰ সমাধি পাই গ'লোঁ আৰু ভাল লাগিল কিবা এটা
চাইকেল চলাই আজি আহিলোঁ আৰু মই 4বাৰমান আহিলোঁ আজিতে আৰু এটা বেলেগ ভাল লাগিল চাইকেল চলাই আহি কিনে মজা একদম মানে চব চাইকেল চলাই আছোঁ আৰু যিহেতুকে আজি GoProটো নাই সেইকাৰণে মানে লাইভ মই চাইকেল চলাই অহা ভিডিঅ' দিব পৰা নাই মানে মোবাইলটো অলপ দিগদাৰে ধৰি থাকিবৰ কাৰণে আৰু চাওক জুবিনদাৰ ধুনীয়াকৈ ফটো ৰাখি থৈ দিছে ইয়াতে এতিয়ালৈকে গুচোৱা নাই এই যে জুবিনদাৰ মৃত্যুৰ সময়তে দিছিলে ফটো এখন এতিয়ালৈকে গুচোৱা নাই ধুনীয়া পৰিৱেশ এটা বেছি দূৰ নাই জুবিনদাৰ পাবৰ কাৰণে মোটামুটি 200-300 মিটাৰমান আছে জুবিনদাৰ বহি থকা শিলটো ক্ৰছ কৰি আহিলোঁ আৰু এতিয়া গৈ আছোঁ জুবিনদাৰ সমাধিত আৰু বহুত কেইখন বাছ চাছ আহিছে মই আহোঁতে লগ পাইছোঁ ষ্টুডেণ্টবোৰ হ'ব কিজানি আহি আছোঁ এতিয়া ধুনীয়া কৰি বেলেগ ভাল লাগিল কোৱা চাইকেল চলাই আহিলে জুবিনদাৰ আৰু মোৰ মানে মই য'ত থাকোঁ তাৰ পৰা লালগড়ৰ পৰা 19 কিলোমিটাৰ আহিছে অলপ কষ্ট হৈছে আগবিলাকতো খোজকাঢ়ি আহিছোঁ আৰু এতিয়া মানে কৰি আহোঁ মই ধুনীয়া তো ফাইনেলি আহি পালোঁ জুবিনদাৰ সমাধিত আৰু এইবিলাক দোকান হা তো আমাৰ দাদাৰ পৰাই অলপমান ধূপ চাকি লৈ যাওঁ কিবা অলপমান দিয়ক কিবা এক প্লেট দি দিয়ক জোতা তোৰা তাতে থ'ম দিয়ক এইটো লওঁ ন আহি কিনে পইচা দি আছোঁ হা মানুহ কিমান মানুহ আছে চাকি তাপটা চলাই যাব Siapa nih dia kan? মানুহ বহুত মানুহ আৰু মানে মই চাকিটো জ্বলাব নোৱাৰিলোঁ বেলেগতো লগ জ্বলাব দিলোঁ মানে বহুত মই জাগাই নাই কাটি এখনে Maria Bahari. Ada sama lagi. Mana?
চাওক অকল জুবিনদাৰে ইয়াত আহিলোঁ অলপমান মানে জুবিনদাক তাতে সেৱা জনালোঁ আৰু কি কয় জুবিনদাক অলপমান চাকি তাকি জ্বলাই দিলোঁ মানে মই জ্বলাব নোৱাৰিলোঁ মানে বহুত ভিৰ হৈ আছিলে আৰু গোটেইবিলাক মাইকী মানুহ সেইকাৰণে মই বাইদেউ এজনীক দিব দিলোঁ আৰু ইয়াত আহিলে যাব ইচ্ছা নাযায় নাম চাম ধৰি আছে বেলেগ ধৰণৰ পৰিৱেশ এটা আৰু উপায় নাই যাব লাগিব গতিকে চাইকেলখনত তাত থৈ দিছোঁ বন্ধুসকল জুবিনদাৰ সমাধি ক্ষেত্ৰত মই আজি 4বাৰ আহিলোঁ আৰু আজি চাইকেল লৈ আহিলোঁ আৰু যিহেতুকে আজি ৰবিবাৰ আজি বহুত মানুহ আৰু পৰিৱেশটো ধুনীয়া পৰিৱেশ চাকি তাকি জ্বলালোঁ আৰু মই জ্বলাব নোৱাৰিলোঁ মানে বহুত ভিৰ আছিল মানে মাইকী মানুহ বহুত আছিলে আৰু মাইকী মানুহ খেলি এচি কিনে যোৱাটো ভাল নালাগে সেইকাৰণে মোৰ ওচৰৰ বাইদেউ এনেকৈ চাকিটো মোৰ জ্বলাব দিলোঁ তো বন্ধুসকল এটা কথা আমাৰ মামাক আৰু আমি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ কমিটিক বিনম্ৰভাৱে মোৰ ফালৰ পৰা এটা অনুৰোধ জনালোঁ যে জুবিনদাৰ সমাধি ক্ষেত্ৰত যিমানবিলাক দোকান আছে দোকানবিলাক যাতে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ ভিতৰৰ পৰা বাহিৰত দিব দিয়ে কাৰণ তাত সেনেকৈ মানে দোকান চোকান থাকিলে পৰিৱেশটো একদম বেয়া হৈ যাব আৰু তাত কিছুমান ধৰক পইচা চইচা খুজিবৰ কাৰণে মানুহ আল্টিমেটলি বহিছে 4-5জন মই দেখিছোঁ আৰু বাবা চাবাও 2-3জনমান বহিছে কাৰণ জুবিনদাই মানে এনেকুৱা পৰিৱেশ ভাল পোৱা নাছিলে সেইকাৰণে মানে বিনম্ৰভাৱে এটা অনুৰোধ জনালোঁ যাতে দোকান পোহাৰবিলাক ভিতৰৰ পৰা যাতে বাহিৰত দিব দিয়ে আৰু সেনেতো ভালে লাগে জুবিনদাৰ সমাধি মানে দ্ৰুতগতিত কাম চলি আছে আৰু পৰিৱেশটো ধুনীয়া মানুহবিলাক মানে দেখা নাই আহিব কৈছোঁ আপোনালোকক আহক তো এইখিনি আছিল ভিডিঅ'টো বন্ধুসকল কেনেকুৱা পালে জনাব